বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউলৰ ৰমৰমীয়া ব্যৱসায়। ছাত্ৰ ছাত্ৰীৰ মুখৰ ভাত কাঢ়ি বজাৰত চলিছে মধ্যাহ্ন ভোজনৰ চাউলৰ ৰমৰমীয়া ব্যৱসায়। 1663 নং ছয়সীমলা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কক নৎসাৎ কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে। মন্দিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত 1663 নং ছয়সীমলা ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল ক'লা বজাৰত বিক্ৰী হোৱা সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও সেই অভিযোগ নৎসাৎ পৰিচালনা সমিতিৰ। সেইদিনাখন যিদিনা আমাৰ সাংবাদিক বন্ধুসকল আহিছিল সেইদিনা মানে মাত্ৰ এজন শিক্ষক আছিল। আমাৰ এইখন বিদ্যালয়ত প্ৰায় 150জন ছাত্ৰ, কিন্তু মাজত দুজন শিক্ষক, তাৰে এজন শিক্ষক অহা নাছিল। স্কুলত অহা নাই, মাজৰ মাত্ৰ এজন শিক্ষকে আহিছিল, প্ৰধান শিক্ষকজন আহিছিল। এজন শিক্ষকে কেইটা ক্লাছ কৰিব, যাৰ কাৰণে বাকী ক্লাছ ছুটি দি দুটা ক্লাছত প্ৰধান শিক্ষকজনে ক্লাছ নিয়মিতভাৱে পাঠদান চলাই আছিল। চাউলখিনি ক'লা বজাৰত বিক্ৰী হোৱা নাই, অসুবিধাৰ বাবেহে বিদ্যালয়লৈ অনাত পলম হৈছিল বুলি উল্লেখ বিদ্যালয় পৰিচালনা সমিতিৰ। পলম হোৱাৰ বাবে একাংশই ভাবি লৈছিল যে এয়া ক'লা বজাৰত বিক্ৰী হ'ল। যোৱা 15 তাৰিখে বাঘমৰা চহৰ সমবায় সমিতিৰ পৰা মধ্যাহ্ন ভোজনৰ চাউলখিনি ৰিচিভ কৰিছিল যদিও অসুবিধাৰ কাৰণে বিদ্যালয়লৈ অনাত পলম হ'ল। পলম হোৱাৰ বাবে ক'লা বজাৰত বিক্ৰী হোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল একাংশই, কিন্তু প্ৰকৃততে চাউলখিনি ক'লা বজাৰত বিক্ৰী হোৱা নাই। চাউলখিনি বিদ্যালয়লৈ অনাত পলম হোৱাৰ বাবে একাংশ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল। এতিয়া প্ৰশ্ন হৈছে কোন সঁচা কোন মিছা। এই সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মন্তব্য শুনক। চাউলৰ কাৰণে যিটো মানে মিছা অভিযোগ উঠিছিল সেইটো অভিযোগ একেবাৰে ভিত্তিহীন। কাৰণ যোৱা 15 তাৰিখত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকে যদিও চাউলখিনি ৰিচিভ কৰিছে, কেছমত চহী কৰিছিল, কিন্তু চাউলখিনি আমাৰ বহুত জৰ্জনীয় নদীৰ কাৰণে পাৰাবাৰ ব্যৱস্থাটো ভাল নোহোৱাৰ কাৰণে বা যিখিনি বস্তু আনিম চাউলখিনি আমাৰ স্কুলত আনিম অনা যিটো ঘোঁৰাৰ গাড়ী দি বা পিলপিলি গাড়ী দি অনা হয়, সেইদিনা আনিব পৰা নাছিলোঁ সন্ধিয়া সময়ৰ কাৰণে। পিছদিনা আছিল ৰবিবাৰ, দেওবাৰ আছিল, যাৰ কাৰণে সেইদিনা স্কুল বন্ধ আছিল। আমি চাউলখিনি সোমবাৰৰ দিনা গাড়ী পোৱা নাযায়, যাৰ কাৰণে মঙলবাৰৰ দিনা ৰাতিপুৱা 8 বজাত আমি স্কুলত আনি চাউলখিনি উপস্থিত কৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট চামৰা হুছেইনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে, ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।